উপলক্ষত পানীচকুৱা বুঢ়া নামঘৰত প্ৰতি বছৰৰ দৰে এই বছৰো গাঁৱৰ সকলো ৰাইজ সমবেত হৈ বুঢ়া নামঘৰৰ প্ৰাংগণত অসমীয়া হেঁপাহৰ ৰঙালী বিহু উদযাপন কৰে। গাঁৱৰ বয়োজ্যেষ্ঠজনৰ পৰা শিশু কিশোৰ ডেকা গাভৰু সকলোৱে সমবেত হৈ বহুত উলহ মালহেৰে মুকলি বিহু জোৰা সফল কৰি তোলে। মুকলি বিহুৰ অনুষ্ঠানত ৰাইজৰ নিমন্ত্ৰণ ৰক্ষা কৰি উপস্থিত থাকে জনপ্ৰিয় ঢুলীয়া শিল্পী উজা জীৱন হাজৰিকা, জনপ্ৰিয় কণ্ঠশিল্পী সঞ্জয় বৰাৰ উপৰিও অন্য এজন কণ্ঠশিল্পী ফাইজান আলী। মুকলি বিহুত উপস্থিত থকা শিল্পীসকলক বুঢ়া নামঘৰ উন্নয়ন সমিতি আৰু বুঢ়া নামঘৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা এখনি অসমীয়াৰ স্বাভিমানী গামোচাৰে আদৰণি জনায়। তিনিওজন শিল্পীয়ে সুন্দৰ সুন্দৰ বিহুগীত গাই পানীচকুৱাৰ চৌপাশ ৰজন জনাই তোলে। শেষত সকলো ৰাইজে বিহুৰ শৰাই আগবঢ়াই নতুন বৰ্ষৰ বাবে পৰিয়ালৰ কল্যাণৰ বাবে প্ৰভু ভগৱন্তৰ চৰণত সেৱা লয়। এই মুকলি বিহুৰ জৰিয়তে গাঁৱৰ ৰাইজে চৌপাশৰ গাঁওসমূহলৈ সমৃদ্ধিৰ এনাজৰী কটকটীয়া কৰিবলৈ এক শুভ বাৰ্তা প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে। প্ৰথমে মই আপোনালোকৰ চেনেলৰ জৰিয়তে সমগ্ৰ অসমবাসীলৈ ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আচলতে সঁচাকৈয়ে এনেকুৱা এক পবিত্ৰ ক্ষণত আজিৰ দিনটোত, আজি মানুহৰ বিহুৰ প্ৰথম দিনটোত আজি ইমানখিনি ৰাইজক একেলগে একে ঠাইতে সেৱা কৰাৰ সুযোগ প্ৰদান কৰাৰ কাৰণে মই ইমানখিনি ৰাইজ গোটাই আমাক যে আমাৰ নিচিনা এটা ক্ষুদ্ৰ প্ৰাণীক মানে ইমানখিনি ৰাইজক একেলগে সেৱা কৰাৰ যি সুযোগ দিলে অশেষ ধন্যবাদ মলয় পল্লৱ বৰাক জনাইছোঁ। আৰু পানীচকুৱা বুঢ়া নামঘৰৰ এটা ঐতিহ্য আছে, য'ত ভাগৱত ভাগ হ'লে আমি নাহি নোৱাৰোঁ। আমাৰ যদি কিবা অমংগল হয় কেতিয়াবা হয়তো আমি পানীচকুৱা বুঢ়া নামঘৰলৈ এভাগ চাকি আগবঢ়ালে আমাৰ সম্পূৰ্ণ মনোবাঞ্ছা পূৰ্ণ হয় যেন লাগে। আমাৰ অপায় মংগল হানি বিঘিনি এইবিলাক দূৰাগত হয় বুলি আমাৰ এটা বিশ্বাস আছে বুঢ়া নামঘৰৰ প্ৰতি। আজিও এই মহেন্দ্ৰক্ষণত মই বুঢ়া নামঘৰলৈ সেৱা জনাইছোঁ। সমূহ অসমবাসীৰ ৰাইজৰ হৈ সকলোকে যেন সুস্বাস্থ্য আৰু দীৰ্ঘায়ু প্ৰদান কৰক, লগতে মোৰ দেহাজনীৰ হৈও মই সেৱা জনাইছোঁ। এয়া মোৰ সম্পূৰ্ণ ব্যক্তিগত কথা, দেহাজনীৰ হৈ সেৱা জনাইছোঁ। সুস্বাস্থ্য আৰু দীৰ্ঘায়ু দিয়ক প্ৰভু পৰমেশ্বৰে। বহুত ভাল লাগিলে মলয় আমন্ত্ৰণ ৰক্ষা কৰি আচলতে আহি আমি নিজকে ধন্যহে মানিছোঁ, হয় নহয় বাৰু? নিজক ধন্য মানিছোঁ। ইমান ধুনীয়া এটা সুযোগ প্ৰদান কৰাৰ বাবে ধন্যবাদ জনাইছোঁ দেই। যোৰহাটৰ পৰা বিকি নেওগৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল'